সুমীৰ সুমন বিশালৰ কি হিট হোৱাৰে কথা স্বপ্ননীলৰ আছিল এখন CBR বাইক আৰম্ভ কৰিলে ট্ৰেডিং লোভত বন্দী হৈ বহুলোকে স্বপ্ননীলৰ ট্ৰেডিঙত বিনিয়োগ কৰিলে ধন এজন ফটোগ্ৰাফাৰৰ পৰা কোটিপতি ব্যক্তিলৈ সুমি বৰাৰ স্বামীৰ সম্পত্তি দেখি হতবাক আৰক্ষী পেছাত এজন ফটোগ্ৰাফাৰ তাৰ্কিকৰ হাতলৈ কেনেকৈ আহিল ইমান ধন Hello everyone, মই ললিতা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো আৰু আজি এটি নতুন ভিডিঅ আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে ভিডিঅটি চাব প্ৰথমৰ পৰা শেষলৈকে আৰু যেহেতুকে ট্ৰেডিংৰ ওপৰতে এতিয়া চলি আছে আৰু গম পাইছে সকলো সোশ্যাল মিডিয়াতে হলকলিৰ সৃষ্টি কৰিছে আৰু এয়া সুমি বৰা আৰু দীপাংকৰ দাস আৰু এইফালে স্বপ্নলীল দাস এই সকলোৱে মিলি এইবোৰ এখন ভুৱা ট্ৰেডিংৰ জাল পেলাইছে অসমৰ ল'ৰাসকলক প্ৰজন্মৰ সকলক বেয়াৰ ফালে ঢাল খুৱাইছে আৰু আমাৰ অসমৰ ইউটিউবাৰে বহুসকলে হয়তো স্বপ্নলীল দাসৰ ইনষ্টিটিউটখন দেখুৱাই প্ৰমোচনো কৰিছে আচলতে এইবোৰ নকৰিব নালাগে তেওঁলোকে যেহেতুকে কৰাৰ কাৰণে এই বৰপীৰা পাৰি দিয়াৰ কাৰণে তেওঁলোকে আমাৰ মাজত এইবোৰ সুযোগ লৈছে আৰু তেওঁলোকক এতিয়া আমি জেলত হয়তো ভৰাব পৰা নাই আৰু বিশাল ফুকন ইতিমধ্যে জেলত গৈছে আৰু তেওঁৰ দ্বাৰা কিছু কিছু কথা হয়তো আমি গম পাম আৰু সুমি বৰাৰ নিচিনা অভিনেত্ৰী দুখন এখন চিনেমাত এক্টিং কৰি আপোনালোকে গম পায় ইমান টকাৰ সামগ্ৰী তেওঁ কেনেকৈ কৰিব পাৰিলে তেওঁ 1.5 কোটি টকাৰে গহনা পৰিধান কৰিছিলে তেওঁ যিখন তেওঁ উদয়পুৰত বিয়া পাতিছিলে আৰু সেই বিয়াখনত যিমানখিনি ৰাইজৰ মানুহ নিব পৰাখিনি তেওঁ বিমানেৰে লৈ গৈছিলে আপোনালোকে ভাবক এজনী অভিনেত্ৰী হৈ ইমানখিনি টকাৰ গৰাকী হ'বৰ কাৰণে কেনেকৈ সুযোগ পালে আৰু এই সুযোগকণ হয়তো আমি তেওঁলোকক দিছোঁ আৰু সেইকাৰণে তেওঁলোকে আমাক ঠগিবৰ কাৰণেও সুবিধা পাইছে আৰু সেইকাৰণে ৰাইজৰ আহ্বান জনাইছোঁ যাতে এইবোৰৰ নিচা এইবোৰ আভুৱা আপোনালোকে নুশুনিব বা এইবিলাক জালত নপৰিব আৰু আপোনালোকৰ কষ্টৰ ধন আপোনালোকে এনে অভাৱত হেৰি কৰিব নালাগে বেয়াকৈ নকৰিব টকাখিনি আৰু আপোনালোকে যেনেকৈ ষ্টেট বেংক আছে এইবিলাক SBI সকলো বেংকৰ দ্বাৰাই আপোনালোকে LICৰ দ্বাৰাই টকাবোৰ মিউচুৱেল ফাণ্ডৰ দ্বাৰাই পাওক আপোনালোকৰ কোনো ভয় নাই আৰু এই কথাখিনিৰ ওপৰত যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে লৈছে গুৰুত্ব সহকাৰে তেওঁলোকে উচিত শাস্তি দিয়াৰ কাৰণে চেষ্টা কৰিছে এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে জুনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব আৰু এতিয়া সকলো জালত পৰিব আৰু অতি শীঘ্ৰে হয়তো তেওঁলোকে বন্দী হ'ব আৰু আমি বহুত কিছু কথা গম পাই থাকিম আৰু আপোনালোকে এই ট্ৰেডিঙৰ জোৱা জালত ভৰি নিদিব আৰু পিছৰ প্ৰজন্মবিলাকক আমি শিকাব লাগিব এইবোৰ যাতে তেওঁলোকে ইনষ্টিটিউটৰ দ্বাৰাই শিক্ষা প্ৰদান নকৰে আৰু আমি এইবোৰ চাই দেখি হয়তো আমি বুজি পাইছোঁ যে বেয়াখিনিয়ে আমাৰ সমাজত বিয়পি গৈছে এতিয়া আমি ভাল কথা চিন্তা কৰিব লাগে ভাল কথাৰ পৰিৱৰ্তে আমি এই বেয়া কথাবোৰ সমালোচনাবোৰ আমি কৰি থাকিব লগা হৈছে সেইকাৰণে ভাবিছোঁ এইবোৰ এটা সমাজৰ আৱৰ্জনা আৰু এইবোৰক আমি ঠাই নিদি ভাল কথাৰ কাৰণে আমি চিন্তা কৰিব লাগে আৰু আপোনালোকে এতিয়া ভিডিঅ'বোৰ চাইছে মোৰ ফালৰ পৰা মই এইখিনিয়ে আহ্বান জনাইছোঁ আপোনালোকে সজাগ হওক সচেতন হৈ থাকক আৰু য'তে ত'তে টকা ইনভেষ্ট নকৰিব আৰু ভিডিঅ'টি চাই প্ৰথমৰ পৰা শেষলৈকে চোৱাসকলক ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় মাগিছোঁ বাই বাই